হাতী আৰু মানুহৰ সংঘাতে যদিও বা তীব্ৰ ৰূপ ধাৰণ কৰিছে, কিন্তু শেহতীয়াভাৱে যি ৩টা দিনত দেখিবলৈ পোৱা গৈছিলে নগাঁৱৰ কামপুৰত বন্যহস্তী ৭টাকৈ বন্যহস্তী ৰেলৰ যি খুন্দাত আচলতে মৃত্যুবৰণ কৰিছিলে। আৰু তাৰ ঠিক 2টা দিন পিছতে হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাত এজাক বৃহৎ বন্যহস্তীৰ তাণ্ডৱ চলিলে, উপদ্ৰৱ চলিলে। 4টাকৈ পৰিয়ালৰ কেইবাটাও বাসগৃহ ভাঙি তছনছ কৰি থৈ গ'ল। হাতীৰ আক্ৰমণত মহিলা শিশুসহ 3গৰাকী লোক আহত হ'ব লগা হৈছে, এতিয়া চিকিৎসাধীন অৱস্থাত আছে। আৰু মোৰ পিছফালে এক দৃশ্য হয়তো আপোনালোকে প্ৰত্যক্ষ কৰি আছে। এই দৃশ্য চালে আপোনালোকে অনুমান কৰিব পাৰিব আচলতে ইয়াত এখন ঘৰ আছিলে, ইয়াত এটা পৰিয়ালে বসবাস কৰিছিলে। সপনৰ ঘৰ, যদিও দুখীয়া দৰিদ্ৰ পৰিয়াল, কিন্তু সপনৰ এইখন ঘৰ আছিলে। ইয়াতে সুখে দুখে তেখেতসকলে চলি আছিলে, দিন অতিবাহিত কৰি আছিলে। কিন্তু প্ৰায় 30ৰ পৰা 40জনীয়া হাতীৰ এটা জাকে অতৰ্কিতে নিশা প্ৰৱেশ কৰিলে আৰু তাৰপিছতে আচলতে পলকতে নিমিষতে থান বান কৰি থৈ গ'ল এই সপনৰ ঘৰখন। অকল এইটো পৰিয়ালৰ বাসগৃহই নহয়, মই এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে, কিন্তু এইখন যি গুৰিয়া টিলাপাৰা অঞ্চল আছে, এই টিলাপাৰা অঞ্চলত আচলতে 4টাকৈ পৰিয়ালৰ কেইবাটাও বাসগৃহ এনেধৰণে ভাঙি তছনছ কৰি থৈ গ'ল বন্যহস্তীয়ে। আৰু এই যে হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাখনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে আচলতে পথাৰত যিহেতু ধান নাইকিয়া হৈছে, গতিকে হাতীয়ে এতিয়া খাদ্য বিচাৰি মানুহৰ ঘৰলৈ আহিব আৰম্ভ কৰিছে। ভঁৰালত ধান লক্ষ্য কৰি লৈছে হাতীয়ে, আৰু তাৰ ফলতে এনেধৰণে প্ৰতিটো নিশাই জনাঞ্চলত প্ৰৱেশ কৰি, গাঁৱত প্ৰৱেশ কৰি হাতীয়ে এফালৰ পৰা তছনছ কৰি থৈ গৈছে বাসগৃহসমূহ, সপনৰ ঘৰসমূহ ভাঙি এনেধৰণে লণ্ডভণ্ড কৰি থৈ গৈছে। এইখিনিতে এটা কথা মই ইতিমধ্যে উল্লেখ কৰিছো যে এইখন গাঁৱৰে ওচৰৰে এখন গাঁৱৰ 3গৰাকীকৈ লোকক হাতীৰ আক্ৰমণ কৰিছে, আৰু 2গৰাকীকৈ মহিলা আৰু এটি শিশু হাতীৰ আক্ৰমণত আচলতে আহত হৈ এতিয়া চিকিৎসাধীন হ'ব লগা হৈছে। আৰু শেহতীয়াকৈ বিগত 3টা দিনৰ কথা যদি কওঁ আমি, নগাঁৱৰ কামপুৰত যেনেধৰণে ৰেলৰ খুন্দাত 7টাকৈ হাতী মৃত্যুমুখত পৰিছিলে, আৰু তাৰপিছত এনেধৰণে হাতীৰ আক্ৰমণত 3জনকৈ লোক আহত হৈ বা 4টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি যেনেধৰণে লণ্ডভণ্ড কৰিলে, শেহতীয়াভাৱে হাতী মানুহৰ এই সংঘাতে কিন্তু তীব্ৰ চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যতে। আৰু গোটেই ৰাজ্যখনতে যিধৰণে হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে, এই হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত আচলতে বিয়াগম যিটো বিভাগ আছে, এই বিভাগটোৱে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ কিন্তু লক্ষণীয় হ'ব। কাৰণ প্ৰতি বছৰে এনেধৰণৰ সংঘাত আমি দেখিবলৈ পাওঁ, প্ৰতি বছৰে মানুহ গৃহহাৰা হোৱা আমি দেখিবলৈ পাওঁ, প্ৰতি বছৰে হাতী মৃত্যুমুখত পৰিছে, প্ৰতি বছৰে মানুহ মৃত্যুমুখত পৰিছে। কিন্তু বিয়াগম এটা বিভাগে কিন্তু তেখেতসকলৰ যি কৰণীয়, যি বিজ্ঞানসন্মতভাৱে হাতী মানুহৰ সংঘাত ৰোধ কৰিব লাগিছিলে, সেয়া কিন্তু তেখেতসকলে কৰা নাই। কেৱল টৰ্চ লাইট কেইটামান বিতৰণ কৰি নিশা হ'লে হাতী খেদিবৰ কাৰণে এই স্থানত উপস্থিত হৈ আচলতে তেখেতসকলৰ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। যিটো বাসগৃহত মই এতিয়া উপস্থিত আছো, এই বাসগৃহৰ পৰিয়ালৰ লোক মোৰ সৈতে আছে। তেখেতসকলৰ পৰা মই কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, যিহেতু এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন তেখেতসকলে হৈছিলে। এটি কণমানি কচত এতিয়াও আপোনালোকে দেখিবলৈ পাইছে, এটি কণমানি, আৰু এই কণমানিটোক এনেধৰণে নিশা কলকচত লৈ পেলাই তেখেতে জীৱন ৰক্ষা কৰিছে, ঘৰৰ পৰা পলাই জীৱন ৰক্ষা কৰিছে। যদিও ঘৰটো তেখেতসকলে বচাব নোৱাৰিলে, কিন্তু জীৱনটো কথমপি তেখেতসকলে প্ৰাণ ৰক্ষা কৰিছে। আপোনালোকে বাইদেউ গোটেই ঘটনাটো কওকচোন, কিমানমান হাতী আহিছিলে, কেইটামান বজাত আহিছিলে, আৰু কি গোটেই পৰিস্থিতিৰ কেনেকুৱা ধৰণৰ মুখামুখি হৈছিলে আপোনালোকে? 12টামান বজাত আহিছে হাতীটো, খালি শব্দ শুনা পাইছো। শব্দ শুনা পাই যেনিবা উঠিলো। মই উঠাৰ পিছতে দৰ্জা মেলাই দেখা পাওঁ চোতালতে হাতীকেইটা। তাৰপিছত চোতালত হাতীকেইটা দেখা পালোঁ, দৰ্জাখন মেলাৰ লগে লগে ইদি ঘূৰিল। আমি ঘূৰাৰ লগে লগে আমি চাৱা কলাৰ লৈছো আৰু দৌৰাইছো, মানে চাৱা এটা সোমাই আছে, 2টা চাৱা সোমাই আছে। কিমান বয়সৰ বাচ্চা দুটা আপোনালোকৰ? 6 বছৰ সৰুটা, ডাঙৰটা 12 বছৰ চলি আছে। সৰুটাৰ পৰীক্ষা শেষ পালে, ডাঙৰটাৰ পৰীক্ষা চলি আছে। কিতাপ ওলাব পৰা নাই। মই দেখিছো কিতাপ পত্ৰ, চাইকেল, যিমানবোৰ ঘৰৰ এঘৰৰ মানুহ আচবাব থাকে, সকলোবোৰ ভিতৰতে থাকিলে, এতিয়াও একো ওলাব নোৱাৰিলে। এতিয়া ৰন্ধা বঢ়াৰ কাৰণেতো বনাবৰ কাৰণেও একো সাজ পাতি আপোনালোকৰ নাই? একো নাই। তাৰপিছত ধানখিনি বেলেগৰ যেনিবা মাটি লৈ অলপ কৰিছিলো, তাৰপিছত সেইও আৰু কাটা ধানো দিবা নাপালো। এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে আচলতে। এয়া ধান সোণগুটি আপোনালোকে প্ৰত্যক্ষ কৰিছে, এয়া আচলতে তেখেতসকলে হাজিৰা কৰি পোৱা কিছু ধান। পথাৰত আঘোণ মাহৰ প্ৰখৰ ৰ'দত তেখেতসকলে ধান কাটি এই ধান গোটাইছিলে, বছৰ জোৰা তেখেতসকলে খাদ্য গোটাইছিলে। একে নিশাই ঘৰখন শেষ কৰাৰ লগে লগে এই ধানো খাই তহিলং কৰি থৈ গ'ল বন্যহস্তীয়ে। এতিয়া নিথৰুৱা মুকলি আকাশৰ তলত কেইবাটাও পৰিয়াল, আৰু এনেধৰণে এতিয়া নিশা হ'লে গোৱালপাৰা জিলাখনত হাতী মানুহৰ সংঘাতে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। কিন্তু সমান্তৰালভাৱে নিধিৰাম চৰ্দাৰ হৈ বহি আছে বিয়াগম বন বিভাগ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।